Hello my dear student, welcome back to my channel Edulation. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালো। আজি মই তোমালোকক পঢ়িবলৈ লৈছো সপ্তম শ্ৰেণীৰ অসমীয়াৰ পাঠ 18 যিটোৰ নাম হৈছে শ্ৰী শংকৰদেৱ। মই পাঠটো অৰ্থাৎ কবিতা সহকাৰে দিয়া আছে, এটো মই তোমালোকক পঢ়ি দিম আৰু প্ৰশ্ন উত্তৰসমূহ দি দিম। গতিকে বলা আমি ভিডিওটো আৰম্ভ কৰো। কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি, তব পুণ্য কিৰণেৰে কৰিলা পবিত্ৰ ভূমি। নিৰলে বজাই বিন কোন কবি কাননত, স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত। মধুৰ ঝংকাৰ তাৰ গভীৰ উদাৰ সুৰে, আজিও উঠিছে বাজে অসমৰ ঘৰে ঘৰে। যি বিনৰ সুৰৰেই প্ৰেম মন্দাকিনী ধাৰা, অসীম সাধনা বলে নমলা স্বৰ্গৰ পৰা। বোৱালা ভক্তিৰ সোঁত দিলা ধৰ্ম দিলা জ্ঞান, দিলা ভাষা অসমক কৰিলা জীৱন দান। তোমাৰ জীৱনী দেৱ লিখে এনে সাধ্যকাৰ, গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ। মানে শংকৰদেৱে কি কৰিছিল, ভক্তিৰ সোঁত আনিছিল ন, ধৰ্ম কি বস্তু তেওঁ আমাৰ এই অসমৰ লোকসকলক চিনাকি কৰাই দিছিল। তেওঁৰ জীৱনী খুবেই এটা আধ্যাত্মিক, তেওঁৰ গোটেই জীৱনী লেখাৰ কাৰণো সাধ্য আছে, কাৰণো ইমান ক্ষমতা আছে, তাকেই কৈছে এই কথাখিনিত। অসমৰ ৰীতি নীতি, অসমৰ সদাচাৰ, অসমৰ ধৰ্মভাৱ, অসমৰ ব্যৱহাৰ সকলোকে তুমি দেৱ। সজালা নতুন সাজে তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে। গৰিমা মানে তেওঁৰ গৌৰৱৰ গাথাবোৰ, তেওঁৰ যিবিলাক ভাল ভাল কাম কৰিছে সকলোৰে হৃদয়ত আছে, সকলোৰে মুখে মুখে। তোমাৰ নামৰ ধ্বনি গাঁৱে গাঁৱে সবাহত, উঠিছে আকাশ ভেদী কীৰ্তনৰ প্ৰসংগত। শংকৰ আমাৰ গুৰু উলাহতে গাই গান, দিয়ে আহি বিহুৱানে নৱ বৰষৰ জান। বেদ উপনিষদৰ বাছি বাছি ফুল তুলি, কত যতনেৰে দেৱ গাঠিলা এই মালাধাৰী। ক্ষুদ্ৰ স্বাৰ্থ ভিন ভাৱ আঁতৰাই সৰু বৰ, পিন্ধালা ধৰ্মৰ মালা সকলোকে আদৰৰ। ভিন ভাৱ আঁতৰাই মানে সকলোকে সমান দৃষ্টিৰে তেওঁ চাইছিল, কোনো ধৰ্ম জাতি পাত তেওঁ এইবিলাক নাচাইছিল, সকলোকে একগোট কৰি তেওঁ ৰাখিছিল। জ্ঞানী ভক্ত কৰ্মবীৰ অসমৰ ৰত্ন তুমি, অশেষ যতনে দেৱ সজালা জনমভূমি। তোমাৰ সাজকে পিন্ধি জননীয়ে উলাহত, নিজকে চিনাকি দিয়ে হাঁহি হাঁহি জগতত। তোমাৰ বলতে আজি হয় আমি বলিয়ান, উন্নতি বাটত হওঁ ধীৰে ধীৰে আগুৱান। চৰক নিয়ৰ দৰে তোমাৰ আশীষ বাণী, মৰুময় সংসাৰত বিতৰক শান্তি পানী। তোমাৰ কৰোণা কণা পৰে যেন জীৱনত, ভক্তিৰ আজলি দিওঁ সাদৰেৰে চৰণত। কবিতাটোৰ কবি হৈছে যতীন্দ্ৰনাথ দুৱৰাৰ। তেখেতৰ জন্ম হৈছিল 1892 চনত, ঘৰ শিৱসাগৰত। কলিকতাত MA আৰু আইনলৈকে পঢ়ি স্কটিছ চাৰ্চ স্কুলত ভালেমান বছৰ শিক্ষকতা কৰে। পিছত ডিব্ৰুগড় কানৈ কলেজত অসমীয়াৰ অধ্যাপক হৈ অৱসৰ লয়। ছাত্ৰাৱস্থাৰে পৰাই দুৱৰাই কবিতা লিখে। তেওঁৰ কবিতা পুথি আপোন সুৰ, বনফুল, আপোনাৰ সুৰ আৰু ওমৰ খাই আমৰ ভাঙনি অমৰ তীৰ্থ, তেওঁৰ কথা কবিতাখনো অসমীয়া সাহিত্যৰ এখনি মূল্যৱান গ্ৰন্থ। অসমীয়া সাহিত্যত তেওঁক বনফুলৰ কবি বোলা হয়। জানি থবা বনফুলৰ কবি বুলি অসমীয়া সাহিত্যত কাক জনা হয়, যতীন্দ্ৰনাথ দুৱৰাদেৱক। শ্ৰী শংকৰদেৱ কবিতাটোত দুৱৰাই বৰশুৱলা ভাষাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুণ গৰিমা প্ৰকাশ কৰিছে। ইয়াত সম্পূৰ্ণ কবিতাটো নিদি কিছু বচা বচা অংশ তুলি দিয়া হৈছে। কবিতাটোত মানে গোটেইখিনি নাই, অকণ অকণহে এই কবিতাটোত দিয়া হৈছে সপ্তম শ্ৰেণীৰ পাঠ্যক্ৰমত। বোলাচোন এতিয়া আমি প্ৰশ্নোত্তৰৰ বাকী ক্ৰিয়াকলাপসমূহ চাই লওঁ। 1 নম্বৰত দিয়া আছে কবিতাটোৰ সাৰাংশ লিখা। উত্তৰ: কবিয়ে ধ্যানমগ্ন যোগী অৰ্থাৎ মহাপুৰুষ শংকৰদেৱৰ গুণ গৰিমা এই কবিতাটোৰ জৰিয়তে কৰিছে। আমাৰ এই পবিত্ৰ ভূমিত শংকৰদেৱে স্বৰ্গৰ বাতৰি আমি এই মৰ্তখন পবিত্ৰ কৰিলে। ভক্তিৰ সোঁত বোৱাই ধৰ্ম ভাষা আদিৰ জ্ঞান আমাক দি জীৱন দান কৰিছা। তোমাৰ জীলনা লিখিবলৈ এই জগতত তোমাৰ জীৱনী হ'ব লাগিছিল, জীৱনী লিখিবলৈ এই জগতত কাৰো সাধ্য নাই। অসমৰ ৰীতি নীতি সদাচাৰ ধৰ্মভাৱ আদি সদ্গুণ তুমিয়ে এই পৃথিৱীৰ মানুহবিলাকক বিলাই দিলা। বেদ উপনিষদ আদি লিখি ক্ষুদ্ৰ স্বাৰ্থ ভিন ভাৱ
ঘিন ভাৱ আঁতৰাই সকলোকে জ্ঞানী কৰ্মবীৰ কৰি তুলিলা। 2 নম্বৰত দিয়া আছে চাবা, কবিয়ে শ্ৰী শংকৰদেৱক কিয় অতীতৰ ধ্যানমগ্ন যোগী বুলি কৈছে? উত্তৰ, শংকৰদেৱক অতীতৰ ধ্যানমগ্ন যোগী বুলি কৈছে কাৰণ শংকৰদেৱে অসমক বহু মূল্যৱান বস্তুৰে উপচাই থৈ গৈছে। 3 নম্বৰ প্ৰথমে কোৱা তাৰপিছত লিখা। 3 ক নম্বৰ, স্বৰ্গৰ বাতৰি দেৱ মৰতলৈ কোনে আনিলে? উত্তৰ হ'ব স্বৰ্গৰ বাতৰি মহাপুৰুষ শংকৰদেৱে মৰতলৈ আনিলে। খ নম্বৰ, অসমৰ ঘৰে ঘৰে কি বাজি উঠিছে বুলি কবিয়ে কৈছে? উত্তৰ, অসমৰ ঘৰে ঘৰে মধুৰ জংকাৰ বাজি উঠিছে। গ নম্বৰ, বেদ উপনিষদৰ পৰা বাছি বাছি ফুল তুলি শ্ৰী শংকৰদেৱে কি কৰিলে? উত্তৰ, বেদ উপনিষদৰ পৰা বাছি বাছি ফুল তুলি শ্ৰী শংকৰদেৱে মালাধাৰী গাঁঠিলে। খ নম্বৰ প্ৰশ্ন, আমি কাৰ বলেৰে বলিয়ান হৈ আগুৱাই যাম? উত্তৰ, আমি শ্ৰী শংকৰদেৱৰ বলেৰে বলিয়ান হৈ আগুৱাই যাম। ঙ নম্বৰ, মৰুময় সংসাৰ বুলিলে কি বুজা? উত্তৰ হ'ব আমাৰ এই পৃথিৱীখনক বুজো। ইয়াত স্পেলিংটো ভুল আছে, পৃথিৱীখন হ'ব। 4 নম্বৰত চাবা, তোমাৰ জীৱনী দেৱ লিখে এনে সাধ্যকাৰ। গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ, ইয়াত কাৰ জীৱনী অসম জুৰি বিস্তৃত বুলি কবিয়ে কৈছে? কিয় এনেদৰে বিয়পি পৰিছে? উত্তৰ, গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ, ইয়াত শংকৰদেৱৰ জীৱনীৰ কথা কোৱা হৈছে। শংকৰদেৱে যিমান ভাল কাম কৰি থৈ গৈছে তেওঁৰ বিষয়ে লিখাটো সহজ কথা নহয়, গতিকে কোৱা হৈছে যে তেখেতৰ জীৱনী কোনেও লিখিব নোৱাৰে। 5 নম্বৰটো চাবা, দিয়া আছে শ্ৰী শংকৰদেৱৰ বিষয়ে এখন ৰচনা। মই ইয়াত দি দিছোঁ চাবা। জন্ম 1449 চনৰ নগাঁও জিলাৰ বৰদোৱাৰ বটদ্ৰৱা ওচৰৰ আলিপুখুৰী নামে ঠাইত শুক্লা দশমী তিথিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয়। মাকৰ নাম সত্যসন্ধা আৰু দেউতাকৰ নাম কুসুম্বৰ ভূঞা। জন্মৰ পাছতে মাক দেউতাকৰ দেহাৱসান হয়। বুঢ়ী মাক খেৰসুঁতীয়ে ডাঙৰ দীঘল কৰে। বাল্যকাল, শংকৰদেৱ সৰুতে বৰ সাহসী আছিল। তেখেতে এবাৰ এটা ষাঁড় গৰু শিঙত ধৰি বগৰাই দিছিল, এবাৰ ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হৈছিল, এবাৰ এটা শিঙি মাছ ধৰি লগৰবোৰক দেখুৱাই আকৌ পানীত এৰি দিছিল। শিক্ষা, তেখেতে 12 বছৰ বয়সত মহেন্দ্ৰ কন্দলীৰ টোলত পঢ়িবলৈ গৈছিল। তেখেতে বহু কম দিনৰ ভিতৰতে 14 শাস্ত্ৰ, 17 পুৰাণ আৰু 4 বেদৰ শিক্ষা গ্ৰহণ কৰিছিল। তেখেতে স্বৰ চিহ্ন নোহোৱাকৈ এটি কবিতা লিখিছিল। কবিতাটো হ'ল, কৰতল কমল কমলদল নয়ন ভৱদৱ দহন গহন বন শয়ন নপৰ নপৰ পৰ হতৰত গময় সভয় মভয় ভয় মমহৰ হততয় হৰতৰ বৰহৰ হত দশ বদন সগচৰ নগচৰ ফনধৰ শয়ন জগত ক্ষম পহৰ ভৱ ভয় তৰণ পৰপদলয়কৰ কমলজ নয়ন। তেখেতে লিখা এই কবিতাটো তেখেতৰ শিক্ষকে বহুত প্ৰশংসা কৰিছিল। বিবাহ, 18 বছৰ বয়সত শংকৰদেৱে হৰিবৰগিৰিৰ কন্যা সূৰ্যৱতীক বিয়া কৰায়। বিয়াৰ 3 বছৰৰ পাছত তেখেতৰ মনু নামৰ এজনী কন্যা সন্তান জন্ম হয়। মনুৰ 9 মান বয়সতে সূৰ্যৱতী আইৰ অকাল মৃত্যু ঘটে। সূৰ্যৱতী আইৰ মৃত্যুৰ পাছত শংকৰদেৱৰ মনত বৈৰাগ্য উপজে। নামঘৰ সত্ৰ আদি স্থাপন, শংকৰদেৱে বৰদোৱা বৰপেটা আদি স্থানত নামঘৰ মণিকূট আদি স্থাপন কৰিছিল। তেখেতে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। তেখেতে মাজুলীত কমলাবাৰী সত্ৰ, বেঙেনা আটি সত্ৰ আদি স্থাপন কৰিছিল। সাহিত্য জগতলৈ অৱদান, শংকৰদেৱে প্ৰথম অংকীয়া নাট ৰচনা কৰিছিল চিহ্নযাত্ৰা। তেখেতৰ বাকী 6খন অংকীয়া নাট হ'ল পকা কেৰু পাৰা অৰ্থাৎ পত্নী প্ৰসাদ, কালিয়া দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয়। তেখেতৰ সত্ৰীয়া নৃত্যই 2000 চনত সত্ৰীয়া নৃত্য হিচাপে স্থান পাইছিল। তেখেতে 412টা বৰগীত ৰচনা কৰিছিল আৰু 500খন গ্ৰন্থ লিখিছিল। তেখেতৰ ধৰ্মগ্ৰন্থখন হ'ল কীৰ্তন। ইয়াৰ উপৰিও তেখেতৰ আন পুথিসমূহ হ'ল দশম ৰত্নমালা আদি। তেখেতে কৃষ্ণৰ বিষয়ে এটা বৰগীত ৰচনা কৰিছিল। মৃত্যু, শংকৰদেৱে 1569 চনত মহাপুৰুষ শংকৰদেৱৰ 120 বছৰ কাল জীয়াই থাকি মৃত্যু হৈছিল। সামৰণি, শ্ৰীমন্ত শংকৰদেৱ মৰিও অমৰ। তেখেতে অসমীয়া জাতিক সকলো ফালৰ পৰা জাকত জিলিকা কৰি থৈ গৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমালোকৰ 7ম শ্ৰেণীৰ শ্ৰী শংকৰদেৱ নামৰ কবিতাটিৰ প্ৰশ্নোত্তৰ আৰু ক্ৰিয়াকলাপ। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা তোমালোকে লাভান্বিত হ'বা, ভালকৈ পঢ়িবা। আকৌ এটি নতুন ভিডিঅ'তে লগ পাম। আজিলৈ ইমানেই।